বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। মই আজি ভিডিঅ' এটি বনাম বুলি ভাবিছোঁ, কাৰণ বৰ্তমান অসমৰ যি পৰিস্থিতি, এই পৰিস্থিতিত আমি কেৱল এটা পাৰ্টিয়ে বা এটা দলে বেলেগ এটা দলক যিটো দম দিয়াৰ প্ৰক্ৰিয়া, যিটো দম দিয়াৰ প্ৰৱণতা, সেই প্ৰৱণতাতেহে আমি নিজকে লৈ গৈ আছোঁ। আমি কেৱল যুদ্ধ কৰি আছোঁ, এজনে আনজনক দম দি আছোঁ। কোনোবাই কৈ আছে এয়া অসমত অসমীয়াৰ আধিপত্য চলিব, অসমত কেৱল অসমীয়া আৰু থলগিৰিৰ দপদপনি চলিব, ইয়াতে কোনো মিয়াৰ বা বাংলাদেশীৰ দপদপনি নচলিব। কিছুমানে আকৌ তাৰ সেই দমৰ প্ৰতিক্ৰিয়া হিচাপে তেখেতসকলক দম দি আছে। কিন্তু প্ৰকৃত পক্ষত মই মোৰ দৃষ্টিগোচৰত মই এনেকুৱা কোনো ব্যক্তিৰ কথা বিচাৰি পোৱা নাই, যিসকলে আচলতে আধ্যাত্মিকভাৱে এই কথাবিলাক বিশ্লেষণ কৰে। কিছুমান মানুহ আছে, আজি অসমত যিসকল খিলঞ্জীয়া অসমীয়া বুলি যিসকলে নিজকে দাবী কৰে, তেখেতসকলেও ভালদৰে নাজানে বা ভালদৰে পুংখানুপুংখভাৱে বিশ্লেষণ নকৰাকৈ এনে এটা জাতিক, এনে এটা ধৰ্মক তেখেতসকলে বিদেশী বুলি ভাবি লৈছে। তেখেতসকলৰ কল্পনা যে অসমত যিসকল মুছলমান, মিয়া, পূৰ্ববংগীয় বা ভাষিক যিসকল বাংলা ভাষা প্ৰয়োগ কৰে, তেখেতসকলেই হয়তো বিদেশী বা বাংলাদেশী। আজি এই শব্দটোৰ জৰিয়তে সন্দেহজনক বিদেশী, বাংলাদেশী এই শব্দটোৰ জৰিয়তে অসমখন এটা এনেকুৱা পৰিস্থিতিত উপনীত হৈছে, আজি অসমৰ যি শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থা কেৱল এই যিটো শব্দ, এই শব্দটো জনে যেনেকৈ এই অসমীয়া জাতিটোক ভাল বুলি প্ৰতিপন্ন কৰিব পাৰে, ঠিক সেই তেনেকৈয়ে শাসনভাৰ তেখেতসকলে শাসন চলাই আছে। আজি কংগ্ৰেছ দলে যদি এই অসমীয়া যিসকল খিলঞ্জীয়া ব্যক্তি আছে, তেখেতসকলক যদি এই কথাটো ভালদৰে বা তেখেতসকলৰ মনত সমৰ্থন কৰিব পৰা ধৰণে যদি প্ৰকাশ কৰিব পাৰে, তেতিয়াহ'লে এই অসমৰ অসমীয়া খিলঞ্জীয়া যিসকলে নিজকে ভাবে, তেখেতসকলে কংগ্ৰেছ দলক সমৰ্থন কৰিব। আৰু বিজেপি দলে যদি এই কথাটো এনেকৈ উপস্থাপন কৰিব, যি উপস্থাপনত অসমৰ খিলঞ্জীয়া উজনি অসমৰ ব্যক্তিসকলে সন্মত হ'ব, ঠিক সেই কথাটোৰ ওপৰত ভিত্তি কৰি উজনি অসমৰ যিসকল খিলঞ্জীয়া অসমীয়া আছে, তেখেতসকলে ভোট দিব আৰু এই বিজেপি দলে শাসনভাৰ লাভ কৰিব। আজি কিছুমান কাম অসমত হৈ আছে, ধৰক উন্নয়নৰ কাম হওক, চাকৰি বাকৰিৰ কাম হওক, কিন্তু এইবিলাক নকৰিলেও কোনো কথা নাই। কেৱল আৱেগিকভাৱে কোনোবা এটা জাতিক, কোনোবা এটা ধৰ্মৰ মানুহক আৱেগিকভাৱে আকৰ্ষণ কৰিব পাৰিলেই সেই দলেই ৰাজনৈতিকভাৱে শাসনভাৰ গ্ৰহণ কৰিব পাৰে। মই এটা কথা ক'ব বিচাৰিছোঁ, আজি নিজকে অসমীয়া খিলঞ্জীয়া বুলি ভাবাসকলকো ক'ব বিচাৰিছোঁ, বা আমি হয়তো নাজানো কিন্তু মিয়া বুলি এতিয়া নিজকে ভাবিবলৈ বাধ্য হৈছোঁ, কাৰণ আমাৰ বৰপেটা, ধুবুৰী যিসকল নামনি অসমৰ মানুহ, তেখেতসকলৰ মুছলিম উপাধি থকা মানেই আমি মিয়া হিচাপে উজনি অসমৰ মানুহে আমাক বুজি পায়।
মই এই দুটা জাতিকেই উজনি অসম আৰু নামনি অসমৰ খিলঞ্জীয়া বুলি ভবা ব্যক্তিসকল আৰু আমি নামনি অসমৰ মিয়া বুলি ভবা ব্যক্তিসকল, আমি সকলোৱে নিজে জন্ম লোৱাৰ আগতে আমি আমাৰ এইজন দেউতাৰ ওৰসত জন্ম ল'ম বুলি আমাৰ কিবা অৰিহণা আছে নেকি? খিলঞ্জীয়া বুলি ভবা ব্যক্তিসকলেও আপোনালোককো প্ৰশ্ন কৰিছোঁ, আপুনি কোনোবাই কলিতা লিখে, কোনোবাই বৰুৱা লিখে, কোনোবাই চলিহা লিখে, আপোনাৰ যদি হাতত তেনেকুৱা প্ৰমাণ আছে যে মই জন্ম লোৱাৰ আগতেই মই সেইজন দেউতাৰ ওৰসত জন্ম ল'ম বুলি মোৰ ক্ষমতাৰ জৰিয়তে মই জন্ম লৈছোঁ, তেনেকুৱা অৰিহণা থকা আপোনাৰ হাতত কিবা প্ৰমাণ আছে নেকি? কাৰো হাতত এই প্ৰমাণটো কিন্তু নাই আৰু কোনেও দেখুৱাব নোৱাৰিব। এটা বৰ্তমান সময়ত আমাৰ মাজত মানৱ জাতিৰ ওপৰত এটা অত্যাচাৰ আৰম্ভ হৈছে বুলি মই অনুভৱ কৰিছোঁ। মই সকলোকে আহ্বান কৰিব বিচাৰিছোঁ যে মানুহ হিচাপে মানুহক জীয়াই থাকিবলৈ দিয়ক। কাৰণ মই আজি মুছলিম ধৰ্মত জন্ম লৈছোঁ কাৰণে মই আজি ইছলাম ধৰ্মৰ যিবিলাক নিয়ম নীতি আছে সেইবিলাক পালন কৰি আছোঁ। আপুনি কোনোবাই হিন্দু, কোনোবাই খ্ৰীষ্টান, কোনোবাই বৌদ্ধ, আপোনালোকে আপোনালোকৰ জন্মগতভাৱে সেই ধৰ্মটোত আপুনি দীক্ষা লাভ কৰিছে, যাৰ কাৰণে আপুনি সেই ধৰ্মটো পালন কৰি আছে। মানৱ জাতিটো একচুৱেলি এইটো ওপৰৱালাৰ এটা খেলা। তেখেতে আপোনাকো জন্ম দিছে, মোকো জন্ম দিছে, এইটো প্ৰাকৃতিক নিয়ম। কিছুমানে ভয় দেখায়, সেইটো তেখেতসকলৰ যিটো ৰাজনৈতিক মুনাফা, তেখেতসকলৰ যিটো শাসন ব্যৱস্থাৰ গোটেই জীৱনৰ কাৰণে যাতে ক্ষমতাত থাকিব পাৰে, তাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ ওপৰত বৰ্তি থকাৰ কাৰণে এই যিবিলাক আপোনাৰ বিভেদগামী মন্তব্য তেখেতসকলে দিয়ে। আৰু এই মন্তব্যৰ জৰিয়তে মই ভাবোঁ অসমৰ 5% মানুহৰ লাভ হয়। সেই 5% মানুহে হয়তো ডাঙৰ ডাঙৰ অট্টালিকা বনাব পাৰে, ডাঙৰ ডাঙৰ নগৰত চহৰত মাটি কিনিব পাৰে, কিন্তু আমি 80% মানুহে এই কথাবিলাকৰ ওপৰত দৌৰাদৌৰি কৰি নিজৰ জীৱনৰ সকলোখিনি আমি শেষ কৰোঁ, কিন্তু লাভ হয় মাত্ৰ 5% মানুহৰ। আপোনালোকে চিন্তা কৰি চাওক, মই যিসকল ব্যক্তিৰ কথা কৈছোঁ, যি 5% মানুহৰ লাভ হয়, গোটেই অসমৰ সেই 5% মানুহৰ হাতত যিমান সম্পত্তি আছে, সেই সম্পত্তি গোটেই অসমৰ দুখীয়া, নিৰীহ, মিয়া বুলি কোনো কথা নাই, হিন্দু, মুছলিম, যিবিলাক কৰ্মজীৱী শ্ৰমিক মানুহ, তেখেতসকলৰ সকলো সম্পত্তি একলগ কৰিলেও মই ভাবোঁ এই 5% মানুহৰ যি সম্পত্তি আছে সেই সম্পত্তিতকৈ কমেই হ'ব। গতিকে ৰাইজসকল, আপোনালোকে অলপ বুজাৰ চেষ্টা কৰক। মই যি কথাখিনি কৈছোঁ এই কথাখিনি অলপ বুজাৰ চেষ্টা কৰক, কাৰণ আমি সকলোৱে শিক্ষিত। আজি 2-3 জন মানুহৰ কাৰণে বা অসমৰ 5% মানুহৰ কাৰণে আমি যে আমাৰ জীৱন, আমাৰ আশে পাশে থকা ব্যক্তিসকলৰ লগত বিদ্বেষ ভাৱ সৃষ্টি কৰি এইখন দেশত জীয়াই থাকিব বিচাৰি আছোঁ, এই কথাবিলাক অকণমান চিন্তা কৰক। মই কাকো দম দিব বিচৰা নাই। আজি যদি আমি এই কথাবিলাক চিন্তা নকৰোঁ, তেতিয়াহ'লে এই ধুবুৰীৰ পৰা শিৱসাগৰলৈ যোৱা মানুহখিনিকো সন্দেহ কৰিব, কোনোবা জিতু বৰুৱা হওক, কোনোবা শৃংখল চলিহা হওক, তেখেতসকলে দম দিব।
অসমত কেৱল অসমীয়াৰ আধিপত্য চলিব, অসমত কেৱল অসমীয়াৰ থলগিৰি, অসমীয়াৰ দপদপনি এইবিলাক চলিব। কিন্তু এই কথাবিলাক কাক কৈ আছে? আমি মুছলমানবিলাক অসমীয়া নহয় নেকি? মিয়াবিলাক অসমীয়া নহয় নেকি? আপোনালোকৰ যদি সন্দেহ আছে, আপোনালোকে আহক, নামনি অসমত আহক, নামনি অসমৰ ঘৰে ঘৰে যাওক। শৃংখল চলিহা ডাঙৰীয়াকো আহ্বান জনাইছোঁ, জিতু বৰুৱাকো আহ্বান জনাইছোঁ। আপোনালোকে যেতিয়া সন্দেহ কৰে, সন্দেহ কৰি সিমান চিঞৰ বাখৰ কৰাটো কোনো প্ৰয়োজন নাই। আপুনি যেতিয়া সেই আপোনাৰ কৰ্মচাৰীসকলক পাব, যেতিয়া হয়তো কোনো কাম কৰা ব্যক্তিসকলক পাব, তেখেতসকলৰ ওচৰত যাওক, তেখেতসকলক কাগজ পাতিবিলাক পুংখানুপুংখভাৱে আপোনালোকে বিশ্লেষণ কৰক। বা সেই ঠাইৰতো গাঁওবুঢ়া আছে, যি ঠাইৰ পৰা গৈছে মানুহবিলাকে যদি কয় যে মই ধুবুৰীৰ পৰা আহিছোঁ, এই ধুবুৰীত নিশ্চয় গাঁওবুঢ়া আছে, পঞ্চায়ত আছে, সভাপতি আছে, আপোনাৰ ছেক্ৰেটাৰী আছে, তেখেতসকলৰ লগত যোগাযোগ কৰক। যদি সন্দেহ হয় যোগাযোগ কৰক। এনেই আপোনালোকেতো অশিক্ষিত ব্যক্তি নহয়। আপোনালোকে যেনেকৈ কথা কয়, কথাবিলাকৰ কথা ভাল কওক বেয়া কওক, কিন্তু আপোনালোকে যে অলপ বুজি পায় সেইটো আমি গম পাওঁ। আপোনালোকৰ কথাৰ যিটো ষ্টাইল, আপোনালোকৰ নিচিনা কথা ক'ব পৰা আমি ক'ব নোৱাৰিম। আপোনালোকৰ মগজুত বহুত ব্ৰেইন আছে, সেইটো আমি জানো, কিন্তু সেই ব্ৰেইনখিনি আপোনালোকে ভালদৰে খটুৱাওক। আপোনালোকে আহক, যিসকল ব্যক্তিক পাব, নামনি অসমৰ কোনোবা শ্ৰমিকক উজনি অসমত পাব, তেখেতসকলক সোধক। সোধাৰ পিছত আপোনালোকৰ যদি সন্দেহ থাকে, তেখেতসকলৰ ঘৰ আছে, তেখেতসকলে নিশ্চয় এটা ঠাইত বসবাস কৰে, সেই ঠাইত প্ৰশাসন আছে, সেই ঠাইত গাঁওবুঢ়া আছে, সেই ঠাইত পঞ্চায়ত আছে, তেখেতসকলৰ লগত যোগাযোগ কৰক। বিশৃংখলতা কিয় কৰে আপোনালোকে? মই বিশেষ একো নকওঁ। এই কথাখিনি আপোনালোকে অলপ নিজে নিজে চিন্তা চৰ্চা কৰিব। আৰু মই ভাবোঁ এই দৰে আপোনালোকে যদি চলে, তেতিয়াহ'লে নিশ্চয় অসমত বিশৃংখল নহ'ব আৰু কোনেও আমাৰ অসমীয়া জাতিটোক আৱেগিকভাৱে নিজৰ মুনাফা আদায় কৰিব নোৱাৰিব। ধন্যবাদ। জয় আই অসম।